নমস্কাৰ অসমবাসী ৰাইজ এই মুহূৰ্তত 2 বাজিবলৈ আজি 9 জানুৱাৰী 2 বাজিবলৈ এতিয়া 13 মিনিট বাকি আছে 2 বাজিবলৈ 13 মিনিট বাকি থকা অৱস্থাত মোলৈ এটা খবৰ আহিছে দিল্লীৰ পৰা বিশ্বস্ত সূত্ৰৰ পৰা নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা যে উত্তৰ পূৰ্বাঞ্চলৰ আইন শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি সদনত আজিৰ ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নহব পাৰে আজিৰ ৰাজ্যসভাৰ কাৰ্যতালিকাৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কক উঠাই ল'ব পাৰে এটো বৰ ডাঙৰ খবৰ আহিছে মই এতিয়াও 100% নিশ্চিত হোৱা নাই কিন্তু সূত্ৰ যেটোৰ পৰা আহিছে এটো নিৰ্ভৰযোগ্য সূত্ৰ এটো অত্যন্ত বিশ্বাসী সূত্ৰ গতিকে আশা কৰা কৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ সংগ্ৰামে হয়তো অসমবাসী ৰাইজৰ সংগ্ৰামে হয়তো এই মুহূৰ্তত জয়ী হোৱাৰ দিশে এটা পৰ্যায়ত অন্তত এটা পৰ্যায়লৈকে জয়ী হোৱাৰ দিশত বোধ হৈ গৈ আছে খন্তেক সময়ৰ আগতে আমাৰ 70টা সংগঠনে আপোনালোকে সকলোৱে জানে 70টা সংগঠনৰ নেতৃবৰ্গৰ আৰু 70টা সংগঠনৰ প্ৰতিনিধিসকলে দিছপুৰ ঘেৰাও কৰিছিলে দিছপুৰ ঘেৰাও কৰি ব্যাপক সাহস তেওঁলোকে দেখুৱাইছিলে আৰু এই দিছপুৰ ঘেৰাওৰ সময়ত ব্যাপক ৰূপত লাঠিচাৰ্জ কৰা হৈছিলে মাৰপিট কৰা হৈছিলে আৰু তাৰ পাছতো অসমীয়া যুৱকে কিন্তু সাহস হেৰুৱা নাছিলে আমি দেখিবলৈ পাইছিলো যে অসমীয়া যুৱকে তাৰ বিৰুদ্ধে পুলিচি অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম কৰি তুলিছিলে তেওঁলোকে অত্যন্ত সাহস প্ৰদৰ্শন কৰিছিলে আৰু এই মুহূৰ্তত খবৰ আহিছে দিল্লীৰ পৰা যে 2 বজাৰ পৰা যি হ'বলগীয়া ৰাজ্যসভাৰ অধিৱেশন এই ৰাজ্যসভাৰ অধিৱেশনত কোনো পৰ্যায়ে নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নহয় বুলি খবৰ আহিছে মই যদিও 100% সম্পূৰ্ণৰূপে এতিয়ালৈকে নিশ্চিত নহয় কিন্তু আপোনালোকক ক'ব খুজিছো যে হয়তো আইন শৃংখলাৰ পৰিস্থিতি দেখি অসমৰ বিশেষকৈ অসমৰ পৰিস্থিতি দেখি অলপ সময়ৰ পাছতে ৰাজ্যসভাত গৃহমন্ত্ৰী ৰাজনাথ সিঙে এটা বিবৃতি দিয়াৰ সম্ভাৱনা আছে ৰাজ্যসভাত বিবৃতি দি নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰা বুলি বাতিল নহয় ৰাজ্যসভাৰ পৰা উঠাই লোৱা বুলি ৰাজ্যসভাত উঠোৱা নহব বুলি হয়তো এটা বিবৃতি দিব পাৰে বুলি খবৰ আহিছে গতিকে এটো অসমবাসী ৰাইজৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ অত্যন্ত জৰুৰী খবৰ আৰু অসমবাসী ৰাইজৰ সংগ্ৰামে এটা পৰ্যায়লৈ স্বীকৃতি লাভ কৰাৰ কাৰণে গৈ থকা বুলি আমি অনুমান কৰিছো হেকাৰণে এই মুহূৰ্তত মই সমগ্ৰ অসমবাসী ৰাইজক আপোনালোক সকলোকে যি সকলে এই মুহূৰ্তত মোৰ এই লাইভ চাই আছে মই আপোনালোক সকলোকে টিভিৰ সন্মুখলৈ যাবলৈ অনুৰোধ কৰিছো আপোনালোকে টিভি চাওক 2 বজাৰ পাছত হয়তো এটা ভাল খবৰ আহিব পাৰে দিল্লীৰ পৰা 2 বজাৰ পাছত হয়তো ৰাজনাথ সিঙে এটা বিবৃতি দিব পাৰে আৰু হয়তো ক'ব পাৰে যে উত্তৰ পূৰ্বাঞ্চলত হোৱা আইন শৃংখলা সমস্যাৰ কাৰণে তেওঁলোকে ৰাজ্যসভাত এই বিধেয়কখন উত্থাপন নকৰে বুলি ক'ব পাৰে গতিকে এই মুহূৰ্তত মই সকলোকে টিভিৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে দৃষ্টি নিবদ্ধ কৰিবৰ কাৰণে টিভিত আপোনালোকক অনুৰোধ জনালো আৰু যদিহে এই কাম হয় সঁচাকৈ বিধেয়কখন যদি আজি ৰাজ্যসভাত উত্থাপন নহয় তেতিয়াহ'লে সমগ্ৰ অসমবাসী ৰাইজক মই ৰাজপথলৈ ওলাই আহি আনন্দ উৎসৱ কৰিবৰ কাৰণে আহ্বান জনাইছো যদিহে হয় আৰু যদিহে কেনেবাকে এই বিধেয়কখন উঠে তেতিয়াহ'লে সমগ্ৰ ৰাজ্যবাসীক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ পালন কৰিবৰ কাৰণে মই আহ্বান জনাইছো মই দুটা আহ্বান জনাইছো একেটা সময়তে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু 70টা জাতীয় সংগঠনৰ তৰফৰ পৰা এই আহ্বান যে আমি খবৰ পাইছো যে খন্তেক সময়ৰ পাছতে গৃহমন্ত্ৰী ৰাজনাথ সিঙে হয়তো এটা বিবৃতি দিয়াৰ সম্ভাৱনা আছে এই বিবৃতি দিব পাৰে এই বুলি যে উত্তৰ পূৰ্বাঞ্চলৰ আইন শৃংখলা সমস্যাৰ সৃষ্টি হৈছে গতিকে নাগৰিকত্ব সংশোধনী বিধেয়ক হয়তো আজি ৰাজ্যসভাত উত্থাপন কৰা নহয় বুলি বা ৰাজ্যসভাৰ পৰা উঠাই লোৱা হৈছে বুলি হয়তো আজি বিবৃতি আহিব পাৰে যদিহে সেই বিবৃতি আহে তেতিয়াহ'লে আমি সমগ্ৰ অসমবাসী ৰাইজে আনন্দ উৎসৱ কৰিম আৰু আমাৰ বিজয় কুল অসমীয়া জাতিৰ সংগ্ৰামী সত্তাই সৰ্বভাৰতীয় স্বীকৃতি লাভ কৰিলে ৰাষ্ট্ৰক আমি বশীভূত কৰিবলৈ সক্ষম হলো আমি বিজেপি চৰকাৰক আমি ঠাণ্ডা কৰিবলৈ সক্ষম হলো এই বুলি সকলোৱে আমি আনন্দ উৎসৱ কৰিম আৰু যদিহে এই বিধেয়কখন উত্থাপন কৰে আৰু গৃহীত কৰে তেতিয়াহ'লে সমগ্ৰ অসমবাসী ৰাইজক আজিয়েই ৰাজপথলৈ ওলাই আহি অসমখন অচল কৰি দিবৰ কাৰণে প্ৰশাসন অচল কৰি দিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছো